সকলোলৈ আমি দীৰ্ঘদিন ধৰি ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যনৰ জিলা কমিটি গঠন কৰি আছিলোঁ। আজি আমি চৰাইদেউ জিলা ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যন কমিটি আজি আমি গঠন কৰিলোঁ আৰু আজিৰ যিটো সভাত আমি ৰাইজবিলাক আমাক খুব ছাপোৰ্ট কৰিছে, ভালকৈ আমাৰ লগত ডিছকাশ্যন কৰিছে, ভালকৈ আমাৰ মিটিঙত আছিলে আৰু তেখেতসকলৰ যি সুবিধা অসুবিধা তেখেতসকলে আমাৰ ওচৰত দাঙি ধৰিলে। তাৰ ওপৰত আমি বিশ্লেষণ আলোচনা সকলো ধৰণৰ কৰি পেলাই আমি এটা জিলা কমিটি এখন গঠন কৰি দিলোঁ ভুলভাৱে, আৰু যেনেকুৱা আমি প্ৰেছিডেণ্ট বিচাৰিছিলে আমি তেনেকৈ প্ৰেছিডেণ্ট পালোঁ। ৱৰ্কিং প্ৰেছিডেণ্ট এজন দিছোঁ প্ৰেছিডেণ্টৰ লগত যোগ দিয়াৰ কাৰণে, আৰু এজন আমি জেনেৰেল ছেক্ৰেটাৰী ভাল ছেক্ৰেটাৰী এজন পাইছোঁ। আমি যি বিচাৰিছিলোঁ চৰাইদেউৰ পৰা চৰাইদেউ জিলাখন চলাই নিয়াৰ কাৰণে, যেনেকৈ আমি প্ৰট'কল বিচাৰিছিলোঁ, যেনেকৈ পৰ্টফলিঅ' বিচাৰিছিলোঁ আমি পাইছোঁ। তো আমি আজি খুব সুখী যে চৰাইদেউ জিলাত আমাৰ ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যন আমি কমিটি আজি গঠন কৰি দিলোঁ, তাৰ কাৰণে আমি খুব সুখী। তো সৰ্বপ্ৰথমে মই আমাৰ নিউজ চেনেলৰ জৰিয়তে মই এইটো কথাই ক'ব বিচাৰিছোঁ যে আমাৰ চৰাইদেউ জিলাত যিহেতুকে ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যন এইটো গঠন কৰিছোঁ, যিহেতু আমাৰ চৰাইদেউ জিলাত বিভিন্ন সমস্যা আছে, জাতীয় সমস্যা, আৰু এই জাতীয় সমস্যাসমূহ আমি বিগত সময়ত আমি সমাধান কৰাৰ ক্ষেত্ৰত আমি ফেইলাৰ হৈ আহিছোঁ। গতিকে আমি এই নতুন সংগঠনটোৰ জৰিয়তে আমি আমাৰ যিখিনি সমস্যা আছে, যিখিনি মৌলিক সমস্যা আছে, সেই সমস্যাখিনি এই সংগঠনৰ জৰিয়তে আমি সমাধান কৰিব পাৰিম বুলি আমি এটা আশা ব্যক্ত কৰিছোঁ। মই শ্ৰী ৰঞ্জিত বসুমতাৰী, মই নিজেই প্ৰেছিডেণ্ট চৰাইদেউ জিলা ইউনাইটেড বড়ো পিপলছ ফেডাৰেশ্যনৰ মই সভাপতি, আৰু মিষ্টাৰ গুণেশ্বৰ বসুমতাৰী তেখেত হ'ল আমাৰ ইউনাইটেড বড়ো পিপলছ ফেডাৰেশ্যনৰ ৱৰ্কিং প্ৰেছিডেণ্ট। তাৰপিছতে ছেক্ৰেটাৰী হিচাপে আমি আমাৰ বিমল বসুমতাৰী তেখেতক আমি ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যনৰ ছেক্ৰেটাৰী হিচাপে আজিৰ সভাই নিৰ্বাচন কৰিছোঁ। পপুলেশ্যনটো আমি এপ্ৰক্সিমেটহে ক'ব লাগিব, এইটো আপোনাৰ 8ৰ পৰা আপোনাৰ 10,000 বুলি পপুলেশ্যনটো আপুনি ধৰিব পাৰে। 25+ জাতীয় সমস্যা হিচাপে আমাৰ বিশেষকৈ এই ভাষাৰ সমস্যাটো আছে, সংস্কৃতিৰ সমস্যাও ইয়াৰ লগত আছে। তাৰপিছতে আপোনাৰ যিখিনি ধৰ্মীয় সমস্যা, ধৰ্মীয়ৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট পিছ পৰি আছে। এইটো কাৰণে আমি জাতিটো আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ চৰাইদেউ জিলাত বসবাস কৰা বড়ো কছাৰী মানুহবিলাকক মেইন ষ্ট্ৰীমত আনিবৰ কাৰণে আমাৰ অলপ সমস্যা হৈছে। গতিকে এই জাতীয় সমস্যাবিলাকে আমাৰ মুখ্য ইছ্যু হিচাপে আমি পৰৱৰ্তী সময়ত আমি এইটো গ্ৰহণ কৰিম। ভাল বেয়াটো আমি একেষাৰতে ক'ব নোৱাৰোঁ, ধৰক তথাপিও যিখিনি আমাৰ জাতীয় সমস্যা, যিখিনি জাতীয় ইছ্যু আছে, এই জাতীয় ইছ্যুৰ ক্ষেত্ৰত অলপ অৱহেলা যেন আমি অনুভৱ কৰিছোঁ। এনেই আপোনাৰ যিটো আপোনাৰ ইকনমিক যিটো আপোনাৰ পেকেজ, এই পেকেজটো আমাৰ মানে কি যথেষ্ট নহয়, যদিও ইকনমিক পেকেজটোৰ জৰিয়তে আমাৰ যিবিলাক মূল জাতীয় সমস্যাবিলাক সমাধান কৰাত তেখেতসকল বিফল হৈছে বুলি মই ভাবোঁ। বিনোদ বসুমতাৰী, উন্নয়ন বুলি ক'লেতো আমি এতিয়া বিশেষ আমি দেখা নাই, কিন্তু আমি এতিয়া শুনিছোঁ ধৰক মানে কি খেতিৰ ক্ষেত্ৰত আপোনাৰ স্পেয়াৰ মেচিন, তাৰপিছতে আপোনাৰ সূতা ইত্যাদি তেওঁলোকে বিতৰণ কৰিছে। তাৰপিছতে আপোনাৰ ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কীমত আপোনাৰ 10,000 টকাটো আমিতো দেখা নাই, কিন্তু আমি শুনিছোঁ এইটো প্ৰদান কৰিছে। আৰু অন্যান্য কিছুমান ধৰ্মীয় অনুষ্ঠানত তেওঁলোকে 1 লাখ কৰি পইচা দিয়া বুলি আমি গম পাওঁ। পিছতে আমাৰ যি ৰাস্তা পদূলি আৰু ইত্যাদি স্কুল, এইবিলাকৰ বিশেষ আমাৰ একো পৰিৱৰ্তন হোৱা নাই। কাম কৰা বুলি আমি সেই যি ক'লোঁ বিশেষ স্কীম তেওঁলোকে ল'ব পৰা নাই, আৰু এইখিনি যিখিনি 2-এটা কৰিছে এইটো ছাফিচিয়েণ্ট নহয়, এইটো যথেষ্ট নহয় তাৰমানে। আৰু এইটোৱেদি আমাৰ জনসাধাৰণ কেতিয়াও উপকৃত হ'ব নোৱাৰে আৰু মূল লক্ষ্যত আমি উপনীত হ'ব নোৱাৰোঁ। বড়োসকলৰ ভাষা কৃষ্টি সংস্কৃতিৰ যি মেইন ষ্ট্ৰীম,
এই ষ্ট্ৰীমত যাবলৈ হ'লে আমি জাতীয় সমস্যা সমাধান কৰিবই লাগিব। আমাৰ স্কুল, আমাৰ বড়ো লেংগুৱেজ লাৰ্ণিং চেণ্টাৰ, তাৰপিছতে আপোনাৰ কালচাৰ, এইবিলাক আমি ঠিক কৰিব লাগিব। এইবিলাকৰ ক্ষেত্ৰত আমি কাম কৰিব লাগিব।